সন্মানীয় সভাপতি আসন অলংকৃত কৰা সন্মানীয় সঞ্চালক ডাঙৰীয়া, বিশিষ্ট অতিথিবৃন্দ, উপস্থিত অভিভাৱকসকল, বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে আমি এই সভাভাগ আয়োজন কৰিছোঁ অসম আদৰ্শ বিদ্যালয় গড়পামে সময়ৰ গতি খাপ খাই দ্বিতীয় देश
প্ৰভাৱিত কৰাৰ উদ্দেশ্যৰে গঠন কৰা এই বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ দায়িত্ব গ্ৰহণ কৰাৰ সৌভাগ্যখন প্ৰদান কৰাৰ বাবে সমস্তৰে শ্ৰীচৰণত প্ৰণিপাত নিবেদিছোঁ। মই অসম আদৰ্শ বিদ্যালয় বৰপামত যোৱা 1/4/2021 তাৰিখে যোগদান কৰোঁ। এই চলিত বৰ্ষত বিদ্যালয়খনে সম্পাদন কৰা কাৰ্যসূচীসমূহৰ চমু বিৱৰণ প্ৰতিবেদন কবিতাটোৰ যাতে কিবা ভুল হলে মাফ কৰিব। কবিতাটোৰ নাম বাৰিষা। কবিতাটোৰ কবি সহিকান্ত গগৈ। বাৰিষা গুৰু 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 গভীৰ গাজনি, চিকমিকি বিজুলী নাচনি, টিপ টিপ জিপ জিপ ডাৱৰ পানী, হু হু কৰি বায়ু বনে উঠে ছানি, গৰু গাই লৰি আহে ঘৰ মুৰালৈ, বাটৰ গুৱাই মাত বোলে বেকা বেকি গৈ, ধৰাহতে ধুম ভাঙি খেলা পথাৰৰ চোতালত ফুলে ধান পৰি খৰ ধৰ, আকাশত বেলিবোৰে আধা দেখা দিয়ে, কলা বগা মেঘবোৰে নানা ৰূপ ধৰে, বতাহত গছ পাতে হালিছে জালিছে, খালে দুমে ভেকুলীয়ে চিঞৰি উঠিছে, ফুলটিয়ে বাহিৰত বহি চাই থাকে, বাৰিষানো কিয় হয় ভাবি ভাবি। प्रभु मेरा जीवन हो सुंदर, जगना सुंदर, सोना सुंदर, घर का कोना कोना सुंदर, प्रभु मेरा आंगन हो सुंदर, प्रभु मेरा जीवन हो सुंदर, कपड़े सुंदर, खाना सुंदर, वाणी सुंदर, गाना सुंदर, तन हो सुंदर, मन हो सुंदर, प्रभु मेरा जीवन हो सुंदर, दिन हो सुंदर, रात हो सुंदर, प्रभु मेरी बात हो सुंदर, प्रभु मेरा चिंतन हो सुंदर, प्रभु मेरा जीवन हो सुंदर। धन्यवाद। My dear friend, teacher, I'm going to recite the poem. Very good. Grammar Motra, poem is small greenhouse. There is a small greenhouse. There lives a cat and a mouse. The cat is black. He was a cat. The cat is a cat. The cat is a cat. Respected teacher and my dear friends, today I am going to recite a poem. The name of the poem, Twinkle Twinkle Little Star. The writer Zaini Kemmer. Twinkle twinkle little star, how I wonder what you are. Up above the world so high, like a diamond in the sky. When the blazing sun is set, when the grass with you wet, then you saw your little light, twinkle twinkle all the night. Thank you. How I wonder what you are. Up above the world so high, like a diamond
শিক্ষকসকলক আমি হেৰি কৰিব নোৱাৰোঁ। ছাত্ৰ ছাত্ৰীক গঢ় দিয়াৰ গোটেই প্ৰক্ৰিয়াটোত জড়িত থাকিব লাগিব মূলতঃ অভিভাৱকসকল, তাৰ পাছত শিক্ষক। অভিভাৱক আৰু শিক্ষকসকলৰ লগত যদি সম্পৰ্কটো নাথাকে, যোগসূত্ৰ নাথাকে, আমি যদি ভাবি লওঁ যে আমি এখন ভাল স্কুললৈ ছাত্ৰ ছাত্ৰীক পঠাইছোঁ, মাষ্টৰে তেওঁলোকক ঠিক কৰিব, কিন্তু সেই কথাটো একেবাৰে শুদ্ধ নহয়। আজি এটা দিন আছিল যে আমাৰ দিনবিলাকত আমাক নিৰ্মাণ কৰিবলগীয়া হোৱা নাছিল। আমি স্কুললৈ গৈছিলোঁ, আমি যি শিকিছিলোঁ তাৰে আমাৰ পৰিপূৰ্ণ হৈ গৈছিল। কিন্তু এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি নিৰ্মাণ কৰিব লাগিব, বনাব লাগিব, তৈয়াৰ কৰিব লাগিব। এতিয়া তৈয়াৰ কৰিব লাগিব। আমি স্কুললৈ এৰি দিলেই নহ'ব, কাৰোবাৰ হাতত বকাই দিলেই নহ'ব, টিউশ্যন দি আমি বহি থাকিলেই নহ'ব। আমাৰ এনেকুৱা মনোবৃত্তি বনাব যে পইচা খৰচ কৰিব লাগিব, নিৰ্মাণ কৰিব লাগিব, ষ্টুডেণ্ট বনাব লাগিব। আৰু এটা কথা ঠিক, প্ৰতিভা সকলোতে আছে। আপুনি নাভাবিব যে আৰু প্ৰতিভা নাই। প্ৰতিজন মানুহে, প্ৰতিজন ছাত্ৰ ছাত্ৰীক কিবা নহয় কিবা এটা প্ৰতিভা থাকিব লাগে। আমি সেই প্ৰতিভাটো বিচাৰি উলিয়াব লাগে। সেইটো দায়িত্ব অভিভাৱকসকলৰ, শিক্ষকসকলৰ। আপোনালোকে দেখিছে যে আজি পৃথিৱীখন এনেকুৱা হৈছে, যিকোনো এটা কৰ্মত যদি তেওঁ স্পেচিয়েলিষ্ট হয়, তেওঁ পাৰ্গত হয়, তেনেকৈ এটা মানুহ জীৱন কটাব পাৰে, তেনেকৈ উপাৰ্জন কৰি সুস্থভাৱে মানুহ জীয়াই থাকিব পাৰে। লিখা পঢ়া কিমান কৰিছে প্ৰয়োজন নাই। তেণ্ডুলকাৰে কিমান পঢ়িছিল, কিমান নম্বৰ পাইছিল, কিমান পাৰ্চেণ্ট নম্বৰ পাইছিল, সেইটো আমাৰ মনলৈ নাহে। গাভাস্কাৰে কিমানলৈকে পঢ়িছিল, কেইটা শ্ৰেণী পঢ়ি আপোনালোকে জানিব আপোনালোকসকলে যে বহুত ডাঙৰ ডাঙৰ মানুহ আছে, তেওঁলোকৰ শিক্ষাগত অৰ্হতাটো কিন্তু কোনো প্ৰশ্ন নকৰে বা তেওঁলোক ইমান শিক্ষিত নহয়। স্কুল কলেজ নেদেখাকৈ বহুত মানুহ পণ্ডিত হৈ আছে। সেইটো মানুহৰ বৌদ্ধিক চিন্তা চৰ্চাৰ আগত কথা থাকে, বৌদ্ধিক প্ৰতিভাত আমি বিকাশ কৰিব লাগিব। আৰু এতিয়া দেখিছে যে আমাৰ চুকে কাণে বিভিন্ন ঠাইৰ পৰা বহুতো ল'ৰা ছোৱালী ওলাই গৈছে, খেলা ধূলা বিভিন্ন ক্ষেত্ৰত ওলাই গৈছে। এতিয়া লাভলীনানে চাওক আপোনালোকে, লাভলীনাৰ ঘৰলৈ যাবলৈ ৰাস্তা নাই। লাভলীনাই যেতিয়া অলিম্পিকত মেডেল পালে, তেতিয়াই তাৰ ৰাস্তাটো বনাইছে। গতিকে প্ৰতিভা সকলোকে আছে, সেই প্ৰতিভাবিলাক আমি বাছি পেলাই আমি কামত লগাব লাগিব। গতিকে আমি সহযোগিতাৰে সকলো আগবাঢ়িব লাগিব। আৰু আমি ভাবোঁ যে আমাৰ ইয়াৰ পৰাও বহুতো ছাত্ৰ ছাত্ৰী ওলাই যাব, আমাক উজ্বলাই তুলিব, আমাৰ দেশৰ, আমাৰ ঠাইৰ আৰু আমাৰ বিদ্যালয়ৰ সকলোৰে মানে এটা ভাল মানে ভৱিষ্যত গঢ়ি উঠিব বুলি মই আশা কৰোঁ। মই বৰ বেছি দীঘলীয়া নকৰোঁ, সকলোকে শুভেচ্ছা জনাইছোঁ নতুন বছৰৰ। সকলোৱে কুশলে থাকক, মংগলে থাকক। আৰু বছৰটো আৰু ছাত্ৰ ছাত্ৰীসকলে মই ভাবোঁ আমাৰ যিকোনো ক্ষেত্ৰতে আমাৰ যিটো বাহ্যিকতাটো খুব বেছি, বাহ্যিকতাটো আমাৰ খুব বেছি। আমি অলপ মানে যিটো জ্ঞানৰ সাধনাটো আমাৰ কমি, আমি এটা বস্তু খুব দেখা চাৰ কৰিবলৈ খুব বিচাৰোঁ। ধৰক আমি কিবা এটা অনুষ্ঠান এনেকুৱা পাতিছোঁ যে ল'ৰা ছোৱালীবিলাকে তাৰ পৰা শিকিবলগীয়া একো নাথাকে। আমি যদি ল'ৰা ছোৱালীক পৰিৱেশৰ কথা কওঁ, কিন্তু পৰিৱেশটো ৰক্ষা কৰাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো আমি নিদিওঁ। ধৰক মোৰ ছোৱালীজনীৰ জন্মদিনটো পাতিছোঁ, সাংঘাতিককৈ খৰচ কৰিছোঁ, কিন্তু মই যদি ল'ৰা বা ছোৱালীটোক যদি দুটা গছ পুলি ৰুবলৈ শিকাওঁ, যে এই গছ পুলি দুটা তুমি ৰোৱা, এইটো তোমাৰ যত্ন কৰোঁ, তেতিয়া সেই শিক্ষাটো আমি আপোনালোকক দিব লাগে। তেতিয়া পৰিৱেশ আমি অত্যাধিক টকা পইচা খৰচ কৰি দিওঁ, কিন্তু আমাৰ শিক্ষা একো নহয়, বাহ্যিকতাটো হয়। গতিকে আমি অভিভাৱকসকলে কিছুমান বাহ্যিকতা বাদ দি পেলাই ল'ৰা ছোৱালীক গঢ় দিয়াৰ কাৰণে, কিছু শিক্ষা দিয়াৰ কাৰণে আমি সেই চিন্তাটো আমি কৰিব কিন্তু সেইটো উপযুক্ত সময় হৈ গ'ল, উপযুক্ত সময় হৈ গ'ল। আজি আপোনালোকে যে প্ৰকৃতিৰ কেনেকুৱা ধ্বংস হৈছে, আমি কাৰোবাক চৰকাৰক গালি পাৰে হাতীৰ কাৰণে ধৰে, হাতী কেতিয়া ক'লৈ যাব, জংঘল থাকিলে যাব, ক'ৰবাত ঠেলি নি পেলাই গৰু নিচিনা কেতিয়াবা জংঘলত ধৰি ৰাখিব। গতিকে আমি যদি ভাবোঁ যে গছ গছনি ৰুব লাগে, সেই অভিভাৱকসকলৰ দায়িত্ব আছে।
আমি সকলোৱে মিলি যদি চিন্তা যদি কৰোঁ নতুন বছৰত সকলোকে শুভেচ্ছা জনালোঁ নতুন বছৰটো সকলোৰে ভাল হওক মংগল হওক এই আশা কৰি মই ভাষণ ইমানতে সমাপ্ত কৰিলোঁ ধন্যবাদ ধন্যবাদ মুখ্য অতিথি মাননীয় বিএনপি বৰদলৈ যিখিনি মৰমৰ কথা ক'লে সেই কথাখিনি যাতে কথা হৈ নাথাকে তাতো যাতে সকলোৱে কামত লগাই অকণমান হ'লেও আমি কিবা এটা উপকৃত হওঁ এতিয়া ডাঙৰ ছোৱালীৰ আধুনিক নৃত্য পৰিৱেশন কৰিব বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ডাঙৰ ছোৱালীৰ My dear, would diabetic guru, with it will start a white wonder, but you work up out the also white, that get that in the sky. Moeti, Kobita Beti, Koimalan, Ulesu, Kotak Namon, Tingkal, Tingkal, Tingkal.
आप मैं एक कविता आवृत्ति करने जा रहा हूँ। उस कविता का नाम है सूरज उगा हुआ सवेरा। सूरज उगा हुआ सवेरा, बीती रात निदा अंधेरा, खिले फूल फैली गंगाती सीढ़ियाँ मिलके सब आंखें खोलना मुन्ना प्यारे सुना बुलाते बच्चे सारे लगो सवेरे पहलो पा सीखो अच्छी अच्छी बात। We do hide,
baru mengikuti program.
কবিতাটো ভুল হ'লে ক্ষমা কৰিব টুইংকল টুইংকল লিটিল ষ্টাৰ how when the what you want up above the world so high like a diamond in the sky नमस्कार दुलिया खालिके दुलिया रे मालिक ओरे থাকে তাই ভাবিলো পুৱাৰে ভাগতে সেনায়ুলা পৰীক্ষা আৰে আগতে চোতালখন আজুনে ঘৰৰে মাটি বৰ্গ লুনে পদূলিকে কাঠো চকুলোলা অত অৰে ও সেনায়ুলা পৰীক্ষা আৰে কিনো টম আই পালে কিনো টম আই পালে কিনো লাজে মুৰা পকিপাৰে লাজে মুৰা পকিপাৰে বহি দিয়া দেখা নাপায় ভাল লাগিছে বহুতখিনি ভাল লাগিছে আমাৰ কোন ল'ৰা ছোৱালীসকলে নাচি বাগি দেখুৱাইছে কবিতা আবৃত্তি কৰি দেখুৱাইছে খুবেই আনন্দ পাইছোঁ তেখেতসকলক চাই মোৰ সৰু কথাখিনি মই আকৌ অনুভৱ কৰিছোঁ আমিও তেনেকুৱাই আছিলোঁ যে এজন ল'ৰাই ওলাই গৈছে কবিতা আবৃত্তি কৰিবৰ কাৰণে তেওঁ একদম চকু পানী ওলাই লৈ গৈছে চকু পানী ওলাই গৈছে যদিও তাৰ যিটো আত্মাৰ ভিতৰত যদি মই এটা থাকে ন মানুহৰ এটা মই সেই মইটো যে ক'লে যে মই কান্দি হ'লেও কবিতা আবৃত্তি কৰিম বহুত ভাল লাগিছে সেই ল'ৰাজনক মই লাষ্টত তাক এটা পুৰস্কাৰ দি মই এই বিদ্যালয়ৰ পৰা মই গুচি যাম বুলি ভাবিছোঁ বহুতখিনি ভাল লাগিছে সকলো ল'ৰা ছোৱালীক মই চাইছোঁ সকলো ছাত্ৰ ছাত্ৰীক চাইছোঁ কিন্তু
এই ল'ৰাজনৰ নামটো মই পাহৰি গ'লোঁ, কিন্তু সেই মোৰ ল'ৰা পাৰিব। আপুনি বিশ্বাস ৰাখি আপোনাৰ মনৰ অন্তৰ কথাটো কাকো ল'ৰা নোৱাৰিব বুলি কেতিয়াও নাভাবিব, কিন্তু পাৰিব। যিমান যি হ'লেও ল'ৰা যদি আপুনি অন্তৰেৰে বুজাব পাৰে, সেই অন্তৰে যদি মৰমত কৈ আপুনি মোৰ ল'ৰাটো পাৰিব, সেই তেনেকুৱা ল'ৰাসকলে উচ্চৰ্ষ বিদ্যালয়ৰ পৰাই আমাৰ ল'ৰা ছোৱালীসকলে বহুত মানে ডাঙৰ হৈ যাব বুলি মই বহুত আশা কৰিছোঁ। মানে বিদ্যালয়ত এডমিশ্যন কৰাইছোঁ। মোৰ অন্তৰটো কয় এতিয়াও, যিসকল ল'ৰা ছোৱালীয়ে মোৰ অন্তৰটো কয়, যিসকল ল'ৰা ছোৱালীয়ে খেলা ধূলাৰ পৰা ধৰি পঢ়া শুনাৰ পৰা ধৰি কথাখিনি ঘৰে ঘৰে কয় ল'ৰা ছোৱালীয়ে মই নাই পৰা, কিন্তু পাৰিব কৈ আপুনি আশা দি কথা আপুনি ল'ৰা ছোৱালীক বুজাব লাগিব। এটা বছৰটো এনেই গুচি গ'ল লকডাউন বুলি। সেই লকডাউনৰ কাৰণে বহুত ল'ৰা ছোৱালী অকণমান বহি গৈছে, কিন্তু প্ৰথম বৰ্ষত যেতিয়া মই এখন বিদ্যালয় দিছিলোঁ, তেতিয়া ল'ৰা ছোৱালী বহুতখিনি আগবাঢ়িছিল। মই নকওঁ যে মোৰ ল'ৰাই বহি গৈছে, বহুতখিনি গৈছে। মোৰ ল'ৰা এতিয়া দুষ্টও বাঢ়ি গৈছে আৰু পঢ়া শুনাত মন নিদিয়াও হৈ গৈছে। সেইকাৰণে মোৰ মনটো বহুত দুখ। মই নিজেও পঢ়াবলৈ মই টাইম নাপাওঁ। সেইকাৰণে মই সকলো অভিভাৱকসকলক কৈছোঁ, আপোনালোকে যিমান সময় পাইছে আপোনালোকৰ ল'ৰা ছোৱালীৰ লগত আপোনালোকে লাগি থাকক। আৰু এই ল'ৰা ছোৱালীসকলৰ কাৰণে মই ভৱিষ্যতৰ উজ্জ্বল কামনা কৰিছোঁ। মই আৰু বিশেষকৈ দীঘলীয়াকৈ নকওঁ। মই এখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলকো কৈছোঁ যে আপোনালোকে ভালকৈ বুজাই যাওক। আপোনাৰ আশা আৰু ভৰসা আপোনাৰ ওপৰতে আছে। ধন্যবাদ। মই ইমানকে কৈ মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। সেই ভয়বোধটো কেতিয়াও নানিবা দেই। তুমি পঢ়ি শুনি ডাঙৰ দীঘল হ'বা, মা দেউতাক উৎসাহ যোগাব দিবা আৰু কেতিয়াও নাহাৰিবা তুমি মই নোৱাৰিম বুলি। তোমাৰ মনৰ যিটো মন আছে ন, সেই অন্তৰৰ যিটো সেইটো কেতিয়াও ভয় নাখাবা দেই। তুমি ভালকৈ পঢ়ি যাবা, ঠিক আছে? মই তোমাক 200 টকা দিছোঁ, লগতে কলম দিছোঁ। তুমি সেই 200 টকাৰে তোমাৰ বহি কলম কিবা এটা কিনি ল'বা। ধন্যবাদ বুলি কোৱা। সেৱা এটা কৈ দিয়া, সেৱা এটা কোৱা।
আমাৰ এইখন স্কুলৰ মানে নাছিলে, গতিকে গোটেই ল'ৰা ছোৱালীবিলাক আঁতৰত যাবলগীয়া হৈছিলে। এতিয়া ওচৰত মা দেউতাৰ ওচৰৰো সুবিধা হৈছে, লগতে পোৱালীবিলাকৰো সুবিধা হৈছে, পঢ়া জনা গোটেই ক্লাছে থাকিবলৈ সুবিধা হৈছে। আমাৰ নাতিটো ইয়াতে সৰুৱে হৈ আছে, তথাপি দিছোঁ জ্ঞানী পাতৰত। আৰু আজি এইখিনি কৰিছে বহুত ভাল লাগিছে। তেনেকৈ হৈ থাকে আমাৰ ল'ৰা ছোৱালীবিলাক বা স্কুলৰ ছাত্ৰ ছাত্ৰীবিলাক এনেকৈ শিক্ষা পালে মানে মোৰো আগবাঢ়িছিলে, ভাল লাগিছে আৰু যে বহুত পাৰিছোঁ মোৰ নাতিটো কেনেকৈ শিকাম, কেনেকৈ ভাল ৰাস্তাত লৈ যাব বুলি কৈ আশা এটা কৰিব লাগে। ইয়াকে কৈ নমস্কাৰ। এই উপস্থিত সঞ্চালক মহোদয় সকলে আৰু মোৰ all the parents and my dear students of this school, মই ইমান বিশেষ তেনেকুৱা মন্তব্য দিয়া অভ্যাস নাই, কাৰণ ভাষাটো অলপ খেলিমেলি হয়, সেইটো কাৰণে মই দুই এষাৰ বিশেষ নকওঁ। এইটো মোৰ ল'ৰা ছোৱালী, আজি ছোৱালীটো এইবাৰ প্ৰথম এডমিশ্যন কৰাইছোঁ আৰু বহুতে ভাল লাগিছে। ইয়াৰ শিক্ষক শিক্ষয়িত্ৰী চবে সহযোগ কৰে আৰু যিমানখিনি শিক্ষা লেচন আগবাঢ়ি যাব লাগে সেইমতে আগবাঢ়ি গৈ আছে আৰু মৰণৰ ল'ৰা ছোৱালীয়ে যাতে ভালকৈ বুজি পায়। আৰু এই স্কুলত আজি পৰ্যটন দিৱস পালন কৰা বহুতে ভাল লাগিছে আৰু এইটো বিদ্যালয়ৰ পৰা ল'ৰা ছোৱালী কণ ভাইটি বা ল'ৰা ছোৱালীয়ে যাতে ভৱিষ্যত উজ্জ্বল কামনা কৰি আৰু নতুন বছৰত মই এটাকে মোৰ অন্তৰৰ পৰা শুভেচ্ছা আবেদন জনালোঁ। আৰু এই বিদ্যালয়ত বহুতে ৰুল এণ্ড ৰেগুলেশ্যন আছে। সকলো দিশৰ পৰা মই বহুতো এইটো বিদ্যালয়ত মোৰ ছোৱালীটোক দি পিনি বহুতো আনন্দিত হৈছোঁ। যিকোনো যদি কিবা এটা ভুল বান্ধি নৱবৰ্ষক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এই অনুষ্ঠানত আমি যি উপভোগ কৰিছোঁ, ল'ৰা ছোৱালীবিলাক বহুত বেলেগ স্কুলৰবিলাকৰ মানে হেৰিবিলাকৰ কাৰণে বহুত ওপৰত আছে বুলি মই অনুভৱ কৰিছোঁ। আজি 15 বছৰৰ আগতে মই চেঙামাৰী স্কুলত পঢ়া ল'ৰা হয়। 15 বছৰৰ আগতে যি আমি শিক্ষা কৰিছোঁ তাৰ ভিতৰতে গাথা চাগে ময়ে আছিলোঁ নেকি। হ'লেও মই ভগৱানৰ ওচৰত কামনা কৰিছোঁ আৰু অভিভাৱকসকলক মই এটা অনুৰোধ জনাইছোঁ যে ল'ৰা ছোৱালীবিলাকক স্কুলত পঠিয়ালেই নহ'ব আৰু ঘৰতো অকণমান গাত দিব লাগিব। আৰু আচলতে ল'ৰা ছোৱালীবোৰক এতিয়া আচাৰী বা লাঠি ল'বৰ এতিয়া হোৱা নাই। আমি যিমান পাৰোঁ মৰমেৰে চেনেৰে পঢ়া শুনা কৰাব লাগিব। আৰু এটা কথা মই কৈ গৈছোঁ মোৰ ফালৰ পৰা যে ল'ৰা ছোৱালীক আমাৰ ছোৱালীজনীতো মাত্ৰ 15 মিনিটেই পঢ়ে আৰু 15 মিনিটৰ ভিতৰতে যি পঢ়িলে আৰু তাৰপিছত আৰু শুই যাবলৈ ধৰে। সেই 15 মিনিটতেই যিমান শিকিলে আৰু মই ভাবিছোঁ এই ল'ৰা ছোৱালীক যিমান পঢ়ে 15 মিনিট হওক 10 মিনিট হওক সিমানেই পঢ়াব লাগে। বেছি আচাৰি দি পেলাই পঢ়াই একো লাভ নাই, কাৰণ এতিয়া সৰু আছে আৰু এই সৰু ল'ৰা
মই বিশেষ কিছু নকওঁ। এই আমাৰ আদৰ্শ বিদ্যালয়খন ইয়াত স্থাপন হয় মানে ইমান সুবিধা হৈছে যে আমাৰ এই কণ কণ ছাত্ৰ ছাত্ৰীসকলে ইমান ধুনীয়াকৈ এই মঞ্চত নাচ গান কৰি কবিতা আবৃত্তি নৃত্য এইবিলাক কৰিব পৰা সাহস পাইছে। আকৌ আমি যেতিয়া স্কুল গৈছিলোঁ আমিও এই সৰু সময়ত এনেকুৱা ইমান পঢ়া শুনা ধৰি নাছিলোঁৱে, খেলা ধূলাটো বেছি আছিলোঁ। এতিয়া ছাত্ৰ ছাত্ৰীসকলে ছোৱালীজনীয়ে ইমান সৰু তাই মানে নেওতাবিলাক যেনেকুৱা মুখস্থ কৰে তেতিয়া আমাৰ কথা মনত পৰিলে বেয়া লাগে। আৰু আমিতো এইটো সময়ত তেনেকুৱা হেৰি ইমান গুৰুত্ব দি পঢ়াই নাছিলোঁ, কিন্তু এতিয়া এই স্কুলৰ জৰিয়তে আমাৰ ছোৱালীজনী বা গোটেই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে যিখিনি শিক্ষা পাইছে সেয়া মই বহুত ভাল পাইছোঁ আৰু মই ইয়াকে সন্মানীয় দ্বিতীয় বাৰ্ষিক অধিৱেশনৰ অসম আদৰ্শ বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস। আজি এই দিৱসৰ উপস্থিত থকা সভাৰ সভাপতি মহোদয় আৰু লগতে আজি উপস্থিত থকা সন্মান্য শিশুসকল আৰু লগতে অভিভাৱকসকল, আজি हमने जितना सौभाग्य आज हमारे परपाने देखे हमें एक रीतिमतो पद्धति मोर हाथ शुभेच्छा आंतरिक धन्यवाद जाना आज जहाँ परामर्श मते आज परपाने जी आज हमारा उन्नति शिक्षार दिखे करे एजन व्यक्ति के हमें सकल अभिभावक धन्यवाद जनाब लगे हमारा ये सपन भावे नहीं पाई जहाँ परपान स्कूल गाई एम एक छात्र योजना जावा गति के हमें प्रत्येक बच्चे अभिभावक निकुंज बर्तमान के आंतरिकता बारम्बार धन्यवाद जाना और आशा थका दिन कटा लगे जाते हमें जी कौन कौन लड़ा छोड़ी स्कूल डाले ভাল এটা योजना जगाई तुले मोर धन्यवाद ছাত্ৰ ছাত্ৰীসকল আজি মই খুবেই উৎফুল্লিত এইখন স্কুলত এখন নৱবৰ্ষৰ তথা দ্বিতীয় বাৰ্ষিক অধিৱেশনৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। তাতে মোক খুবেই উৎফুল্লিত ইয়াৰ ছাৰ তথা শিক্ষক-শিক্ষয়িত্ৰীসকলক উৎফুল্লিত দেখি মই খুবেই আনন্দিত। মই সঁচাকৈ এইখন স্কুল আজি প্ৰথম আহিলোঁ। স্কুলখনৰ পৰিৱেশ তথা যিখিনি ছাৰ বাইদেউসকলৰ উৎফুল্লিত দেখিলোঁ তাতে মোক খুবেই আনন্দিত। আজি আমাৰ এই প্ৰতিষ্ঠা দিৱসৰ যিখিনি শিশুৱে যি গান পৰিৱেশন কৰিছে নাচ গীত সকলোখিনি আমি ভালে পাইছোঁ। আৰু যোৱা লকডাউনত যি আমাৰ বাইদেউসকলে আমাক পাঠদান কৰিছিলে ঘৰে ঘৰে গৈ সেইখিনিও আমি খুব ভাল পাইছিলোঁ। সেই বিষয়ে আমি আজি স্কুলত উপস্থিত থকা ছাৰ বাইদেউ উপস্থিত আমাৰ সভানেত্ৰী বাইদেউকো কৈছোঁ বা নেত্ৰীসকলক কৈছোঁ যেনেকৈ পাঠদান বাচ্চাক কষ্ট কৰি কৰিছোঁ। লকডাউনত আমাৰ গীতাঞ্জলি বাইদেউ, মণিদীপা বাইদেউ, উৰ্মিলা বাইদেউ আমাৰ বাইদেউসকলে গৈ যি ৰাস্তা বেয়া ৰাস্তাত আমাক পাঠদান কৰি ছাত্ৰ ছাত্ৰীক আগবঢ়াই দিছিল, ঠিক সেইদৰে এতিয়া আমিও আমাৰ ছাত্ৰ ছাত্ৰীসকলক তেনেধৰণে আগবঢ়াই দিবলৈ আমি আগবাঢ়িব লাগিব। অকল শিক্ষাৰ দিশতে নহয়, নাচ গান গীত মাত খেলা ধূলা সকলোবোৰ দিশতে যি ল'ৰা ছোৱালী আগতে ৩-৪ বছৰত মাকৰ কাষত বহি ভাত খাই বা নিচুকনি তাত গীত শুনি আছিল, সেই ছাত্ৰ ছাত্ৰী সেই শিশুৰা আজি আমাৰ ওচৰত নাচি বাগি যি ধুনীয়া গীত মাত পৰিৱেশন কৰিছে, সেই গীত মাতক লৈ আমি বহুত ভাল পাইছোঁ বা বহুত আনন্দ উপভোগ কৰিছোঁ। আৰু আমাৰ ছাৰ বাইদেউসকলেও যি কষ্ট কৰি আমাক এই গীত মাতৰ খেলা
গদ্য আবৃত্তি কৰিছিল। সকলোখিনি ঘৰত আমি আৰু আগবাঢ়িবলৈ সিহঁতক আগবঢ়াই দিম। এই বিদ্যালয়খনৰ সৰ্বাংগন উন্নতিৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা কৰিছোঁ আৰু ভাল পাইছোঁ আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ কৰ্তব্য নিষ্ঠাক বিশেষকৈ যোৱা বৰ্ষটোত শিক্ষক শিক্ষয়িত্ৰীসকলে যি ধৰণে তেওঁলোকে পাঠদান কৰিলে অনলাইন যোগে সঁচাকৈ আমি সুখী হৈছোঁ। ভাবিছিলোঁ এটা বছৰ আমাৰ এনেই গুচি যাব। দুই এগৰাকী শিক্ষয়িত্ৰীয়ে আমাক কৈছিল লকডাউন হোৱাৰ আগত বা সেইটো সময়ত যে ছাৰ আমি ইমান কষ্ট কৰি ল'ৰা ছোৱালীখিনিক কিবা এটা শিকালোঁ, সিহঁতে সকলোবোৰ এতিয়া পাহৰি যাব। এই লকডাউনত সিহঁতে সকলোবোৰ পাহৰি যাব। কি উপায় কৰা যায়? মই চিন্তিত হ'লোঁ, চিন্তা কৰিলোঁ। বিপুঞ্জয় বৰদলৈ মোৰ ল'ৰা, তাৰ লগত আলোচনা কৰিলোঁ কেনে কৰিলোঁ আমি এই ছাত্ৰ ছাত্ৰীসকলক লকডাউনৰ সময়ত শিক্ষা প্ৰদান কৰিব পাৰিম। তেতিয়াই আমাৰ আলোচনাত এটা কথাই সিদ্ধান্ত হ'ল যে আমি
অনলাইন যোগে ছাত্ৰ ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰিব পাৰি। মোৰ মনটো তেতিয়া ভাল লাগে। গতিকে কথাটো সেইখিনিতে এটা আছে। মই ক'লোঁ যে আমি অনলাইন ব্যৱস্থা আগবঢ়াম বুলি ক'লে হ'ব। আমি শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগত এটা বহলভাৱে কৰি লৈ অভিভাৱকসকলক আমি এদিন মাতি তেখেতসকলৰ লগত আলোচনা কৰি আমি এই সিদ্ধান্তত উপনীত হ'ব পাৰিম। যদি তেখেতসকলে আমাক সহযোগিতা আগবঢ়ায় তেতিয়াহে আমি এই অনুষ্ঠানটো আগবঢ়াই লৈ যাব পাৰিম। শিক্ষকসকলৰ লগত আমি আলোচনা কৰিলোঁ। এতিয়া কি আলোচনা কৰিলোঁ? আমি শিক্ষাদান কৰিম, কিন্তু অনলাইন যোগে যদি শিক্ষাদান কৰা যায় অভিভাৱকসকলৰ সেইমতে মোবাইল ফোন আছেনে নাই? কিছু সংখ্যকৰ আছে, কিছু সংখ্যকৰ নাই। তথাপি অভিভাৱকসকলে আমাক আগবাঢ়ি যাবলৈ দিহা পৰামৰ্শ দিলে আৰু সেই অনুষ্ঠানতে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে কেনেকৈনো মোবাইলত অনলাইন শিক্ষা গ্ৰহণ কৰিব পাৰি তাৰ শিক্ষণো আমি তেখেতসকলক দিয়াইছিলোঁ। ইয়াৰ পাছতেই আমাৰ শিক্ষা তেনেকৈ চলি আছিল। তাৰ মাজতে কিন্তু কিছু সংখ্যক ছাত্ৰ ছাত্ৰীৰ মোবাইল ফোন নাছিল। তাৰো আমি দিহা কৰি দিছিলোঁ, যদি গাঁৱৰ অঞ্চলত ঘৰৰ অঞ্চলত কাৰোবাৰ মোবাইল ফোন আছে তেওঁলোকৰ নম্বৰটোতেই আমাৰ এই শিক্ষা গ্ৰহণ কৰিব পাৰিব। দুই এজন অভিভাৱকৰ চেষ্টাত দুই এজন শিক্ষক ছাত্ৰ ছাত্ৰীয়ে সেই শিক্ষা গ্ৰহণ কৰিছিল। কিন্তু পিছলৈ সেই অভিভাৱকসকলৰ অনীহা হ'ল, গুৰুত্ব তেওঁলোকে দিবলৈ এৰি দিলে সেই শিক্ষাৰ প্ৰতি। ইয়াৰ মাজতে আৰু যিসকল অভিভাৱকৰ মোবাইল ফোন আছিল সেই মোবাইল ফোনটো ছাত্ৰ ছাত্ৰীক দিবলৈ সময় বিচৰা হ'ল, আমাক সময় বিচৰা হ'ল। আমি শিক্ষা দিম, আপোনালোকে কৈছে, তাৰপিছত আপোনালোকক এতিয়া সেই ছাত্ৰ ছাত্ৰীক কোনটো সময়ত মই আহিম, কোনটো সময়ত মই থাকিম ঘৰত, তেতিয়াহে মই মোবাইল ফোনটো দিব পাৰিম। এনেকুৱা ধৰণৰ আমাক প্ৰশ্ন কৰিবলৈ ল'লোঁ। মই ধৰক 8টা বজাত হাজিৰালৈ যাওঁ, 4টা বজাত আহিম, 6টা বজাতহে মই মোবাইল ফোন দিব পাৰিম। দুজন মানে আকৌ 9টা বজাতহে পাৰে ৰাতি। এনেকুৱা কিছুমান অসুবিধাত পৰিবলগীয়া হ'ল। ইয়াৰ উপৰিও যিসকলৰ তেনেকৈ কিন্তু শিক্ষা দিয়া হৈছিল, ৰাতি হয়তো মই কোৱা শুনিছিলোঁ 9টা 10টাতো কাৰোবাক শিক্ষা দিছিল। আমাৰ শিক্ষয়িত্ৰীসকলে শিক্ষকসকলে সেইটো অৱহেলা কৰা নাছিল। ইয়াৰ পাছতে আহিল মোবাইল ফোন। দুই এদিন ওচৰ ঘৰীয়াৰ পৰা যোগাযোগ কৰিছিলে, তাৰপিছত সেই যোগাযোগো তেওঁলোকে নকৰা হ'ল। নকৰা হোৱাৰ পাছত কি হ'ল, আধা সংখ্যক ছাত্ৰ ছাত্ৰী সেই শিক্ষাৰ পৰা বঞ্চিত হ'ল। তথাপিও আমি আশা এৰা নাছিলোঁ। সেই আধা সংখ্যক ছাত্ৰ ছাত্ৰীক আমি কেনেকৈনো শিক্ষা দিব পাৰোঁ, আমি কেনেকৈ সিহঁতক শিক্ষা দিব পাৰোঁ, তাৰ উদ্দেশ্যে এটা আলোচনা চক্ৰত আমি আলোচনা কৰিলোঁ। যিসকলৰ মোবাইল ফোন নাই তেওঁলোকক যিকোনো এখন গাঁৱত এক গোট কৰি
এখন ঘৰত এতিয়াতো আৰু অপেন কৰিব নোৱাৰে, খোলাকৈ কৰিব নোৱাৰে, দৰজা বন্ধ কৰি কৰিব লাগিব। লকডাউন চলি আছে, সান্ধ্য আইন চলি আছে। সেই দিন হয়তো আমি পাছত পাহৰি যামগৈ, কিন্তু আমি সেই দিন আমি এতিয়াও আমাৰ ডায়েৰী লিপিবদ্ধ কৰি ৰাখিছোঁ। তেনেকৈ আমাৰ শিক্ষয়িত্ৰীসকল অলপ আগতে এগৰাকী অভিভাৱকে আমাক সুন্দৰকৈ বৰ্ণনাটো দিছে, কেনেকৈ আমাৰ শিক্ষয়িত্ৰী বেয়া ৰাস্তাই গৈ গাঁৱৰ মাজত শিক্ষা গ্ৰহণ আপোনালোকক ছাত্ৰ ছাত্ৰীক কৰাইছে। আমাৰ এই বিদ্যালয়ৰ পৰা শিক্ষক শিক্ষয়িত্ৰীসকলে বা আমি যিমানখিনি পাৰিছোঁ কৃপণালী নকৰাকৈ আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে এটা কথাই চিন্তা কৰিব, এই পিছপৰা অঞ্চলত এনেকুৱা এটা অনুষ্ঠান পাতি বহু লাখ টকা খৰচ কৰি মই চখত বা আমি চখত এই অনুষ্ঠান কৰা নাই। আমাৰ এটা মহান উদ্দেশ্য আছে। এই উদ্দেশ্যটো হ'ল আমাৰ এই অঞ্চলৰ শিশুসকলক, আমাৰ এই অঞ্চলৰ অভিভাৱকসকলক অকণমান ৰেহাই দি, অকণমান সুবিধা কৰি দি আমি এটা শিক্ষা দিব পাৰোঁ নে নাই? নিশ্চয় পাৰিম। আমি সেই প্ৰথম অৱস্থাত আমাক বহুতে আশা ভংগ কৰিছিলে, কিন্তু আমি এৰি দিয়া নাছিলোঁ। অনুষ্ঠানটি পাতি আপোনালোকে প্ৰথম অৱস্থাতে যথেষ্টখিনি সহায় সুবিধা আপোনালোকে আগবঢ়ালে, আৰু এই আগবঢ়োৱাটো অনলাইন শিক্ষাৰ দৰে হৈ নাযায় যেন। আমাক আৰু আগবাঢ়িবলৈ সুবিধা দিয়ক। আপোনালোকৰ সম্পূৰ্ণ সহযোগিতা লাগিব। বৰ্তমানলৈকে আমি ক্লাছ 8লৈকে আমি অসম চৰকাৰৰ সেৱা আমি ৰেজিষ্ট্ৰেশ্যন কৰি দিলোঁ। আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল। এতিয়া ক্লাছ 8লৈকে আমাৰ কোনো চিন্তা নাই। তাৰপিছত পৰৱৰ্তী কালত আহিব 9, 10, 11, 12 চাৰিটা ক্লাছ, আৰু আমি নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। সেয়ে হয়তো আমি এবছৰ 2 বছৰ মানৰ পাছতে নতুনকৈ আৰু ঘৰ সাজি, চাৰিটা ক্লাছৰ ঘৰ সাজি আমি সেয়াও ৰেজিষ্ট্ৰেশ্যন কৰিম। কিন্তু এই সকলোবোৰ কৰিবলৈ অভিভাৱকসকলৰ সহায় সহযোগ অতি প্ৰয়োজন। আমি বেয়া নাপাওঁ, আমি সেইকাৰণে কথাবোৰ অনুষ্ঠিত কৰিছোঁ। আৰু মই নিজেও প্ৰায়বোৰ অভিভাৱককে কওঁ যে আপোনালোকে কিবা দিগদাৰ পালেই, ছাত্ৰ ছাত্ৰীয়ে কিবা আপোনালোকৰ ওচৰ আপত্তি কৰিলেই আপোনালোকে আনক সকলো মোক ক'ব, মই ইয়াতে পঢ়ি যাম। বহুত সুবিধা হ'ব, কাৰণ আমি ইয়াৰ এই অনুষ্ঠানটো চখত পতা নাই। যদি দেখিছোঁ কোনোবা ছাত্ৰ ছাত্ৰীয়ে গৈ আপোনালোকক আপত্তি কৰিছে, আমাক শিক্ষক পঢ়ায়, আমাক শিক্ষকে এনেকুৱা কৰে তেনেকুৱা কৰে, তেতিয়া আপোনালোকে নিশ্চয় আমাক ক'ব পাৰে। তাৰ ব্যৱস্থা আমি লওঁ। কিন্তু এতিয়ালৈকে তেনেকুৱা অভিযোগ পোৱা নাই, আৰু শিক্ষক শিক্ষয়িত্ৰীসকলেও তেনেকুৱা এটা পৰিৱেশ আহিবলৈ দিয়া নাই। যথেষ্ট আন্তৰিকতাৰে তেখেতসকলে শিক্ষাদান মোৰ চকুত শিক্ষাদান তেওঁলোকে কৰি আছে। আৰু যিখিনি সূক্ষ্ম জ্ঞান হয় প্ৰত্যেকজন ব্যক্তিয়ে বা প্ৰত্যেকজন শিক্ষকৰে নাথাকিব পাৰে, সেইটো একো ডাঙৰ কথা নহয়। আৰু
সেইটো নাইকিয়া কৰিবৰ কাৰণে আমাৰ ট্ৰেইনিং কিছুমান আছে। শিশুসকলক কেনেকৈ শিক্ষাদান কৰিব লাগে, কেনেকৈ তেওঁলোকক খেলা ধূলা কৰাব লাগে, সেইবিলাক আমাৰ সভাৰ অনুষ্ঠানত একোটা ট্ৰেইনিং আছে। আৰু সেই ট্ৰেইনিং ইতিমধ্যে মই নিজেও লৈছোঁ। যিহেতুকে অনুষ্ঠানটো খুলিছোঁ 3 বছৰীয়া, আমি কেনেকৈ কৰিম সেইটো এটা ডাঙৰ চিন্তা প্ৰথমত হৈ গৈছিল। পেচাব কৰিব লাগিলে আমি কি কৰিম, পায়খানা কৰিব লাগিলে আমি কি কৰিম, এটা ডাঙৰ চিন্তা হৈছিল। আৰু সেই ট্ৰেইনিঙৰ যোগেদি আমি বহুত শিক্ষা পাইছিলোঁ। মই নিজেও 3বাৰ ট্ৰেইনিং লৈছোঁ। আৰু শিক্ষাদান ক্লাছ 5-7লৈকে কেনেকৈ দিব লাগে মই নিজে সেই ট্ৰেইনিং লৈছোঁ। তবে এটা কথা আমাৰ আছে, কোনোবা এটা সৰু সৰু কথা আমি লক্ষ্য নকৰোঁ, কিন্তু সেই লক্ষ্য নকৰা বস্তুটোৱে গৈ আপুনি এদিন MA পাছ কৰি আহিলেও আপোনাক যদি প্ৰথম শ্ৰেণীৰ সেই শব্দটো সোধে, MA পাছ কৰিলেও কিন্তু নোৱাৰিব, MA পাছ কৰিলেও নোৱাৰিব। কাৰণ সেই শব্দটো প্ৰথম শ্ৰেণীতে আছে। সেইটো কথা আমি সূক্ষ্ম দৃষ্টিৰে আমি ল'ৰা ছোৱালীখিনিক প্ৰথম শ্ৰেণীতেই বুজাই দিব লাগিব যে এইটো মানে ইয়াৰ পাছত এইটো হয়। আৰু এইটো অকল শিক্ষক শিক্ষয়িত্ৰীৰ কৰ্তব্য নহয়, অভিভাৱকসকলৰো এটা দায়িত্ব আছে। ইয়াত আমি 45 মিনিট সময় এটা পাওঁ। সেই 45 মিনিট সময়তে গোটেইখিনি আমি আপোনালোকক দিব নোৱাৰিব পাৰোঁ, কিন্তু আপোনালোকৰ মাজতো বহুতো শিক্ষা থকা বা শিক্ষা নথকাও আছে। শিক্ষা নথকায়ো এটা কথাটো ক'ব পাৰে, 5টা বাজিল তই ভৰি হাত ধুই প্ৰাৰ্থনা নকৰি টেবুলত নবহ কিয়? লিখা পঢ়া নজনা মানুহে সেই কথা এষাৰ ক'ব পাৰে নিশ্চয়। তই এতিয়া স্কুল যাব লাগে, তই কি কৰি আছ? আপুনি হাজিৰা কৰি আহিলে 4টা-5টা বজাত, আহি ভৰি হাত ধুই লৈ আপুনি আপোনাৰ ল'ৰা বা ছোৱালীটোক সোধকচোন, আজি বাইদেৱে কি পঢ়ালে দেখাচোন, বাপৰে আজি কি পঢ়ালে, স্কুলত দেখা বহিটো আপুনি ধৰক নাজানেও একো, এনেই বহিখন চাব। কি হ'ল, তই এতিয়া 5টা বাজিল, মই বাগানৰ পৰা আহিছোঁ, মই হাজিৰা কৰি আহিছোঁ, মই খেতিৰ পৰা আহিছোঁ, তই 5টা বাজিল তই এতিয়ালৈকে ভৰি হাত ধুই তই টেবুলত বহা নাই কিয়? আপোনালোকে সুধিব, সেইটো কিন্তু ডাঙৰ কথা। সেইটো সিহঁতৰ মনত সোমোৱাই দিব যে এই বেলি ডুবিল, এতিয়া আমি যাব লাগে, ভৰি হাত ধুই টেবুলত পঢ়িব লাগে। কি পঢ়িব কি নপঢ়িব সেইটো পিছৰ কথা, সেইটো পিছৰ কথা। কিন্তু সেই অভ্যাসটো আপোনালোকে কৰাওক, সেই অভ্যাসটো আপোনালোকে কৰাওক। আপোনালোকে পঢ়িবোৰ চাওক কি কৰিছে ইহঁতে স্কুলত। ইয়াৰ উপৰিও আৰু এটা কথা হৈছে কি, 3 বছৰ বয়স হ'লেও সিহঁতক এতিয়াৰ পৰাই আপোনালোকে স্বাৱলম্বী কৰাওক। স্বাৱলম্বী কৰাওক। স্বাৱলম্বী কৰা মানে হৈছে নিজে নিজৰ কামখিনি কৰা। নিজে নিজৰ কামখিনি কৰাৰ শিক্ষাটো অভিভাৱকে কিন্তু দিব লাগিব। আজি ভাত খাইছে সি, তাক থালখন বোলে তাত থৈ দে, পানী গিলাচ খুজিছে, তুই নিজে লৈ আনতো, এতিয়া গিলাচ আছে উঠিলে
কাগজ এক টুকুৰা পৰি আছে, এইটা লৈ যাব, এইটোকে ফেলা। এই এনেকেই আপোনালোকে শিশুবিলাকক শিক্ষা দিয়ক। আপুনি কবি পুলি লগাইছে, আপোনাৰ ৩-৪ বছৰীয়া ল'ৰা ছোৱালীকো লৈ যাওক লগত। তয়ো দুটা লগা, দুটা পুলি নষ্ট কৰিব কিনা পুলি কৰিলে, তয়ো দুটা লগা। আৰু সদায় কিন্তু পানী দিবি, তোৰটো ডাঙৰ হয় নে মোৰটো ডাঙৰ হয় চাওক। তাক তেনেকে কব যে তোৰ কবিতা লগালে ময়ো লগাইছো, তোৰ কবিটো ডাঙৰ হয় নে আগত মোৰো ডাঙৰ হয়। এনেই আপোনালোকে ঠিক তেনেকে স্বাৱলম্বী কৰক এতিয়াৰ পৰাই। এই তই সেইপিনে নাযাবি, তই সেইটো নকৰিবি, ইমান শাসন কৰিব। স্বাৱলম্বী কৰক, নিজে নিজৰ কামখিনি শিকাৰ কাৰণে কৰাৰ কাৰণে উৎসাহিত অভিভাৱকৰ বহুত আছে। আৰু হয় নোখোৱাব। ডাঙৰ কথা হ'ল আপোনালোকে কণ কণ ল'ৰা ছোৱালীক ভূতৰ ছবি, ভূতৰ গল্প, ভয়ৰ কোনো বিষয়বস্তু এই কণ কণ শিশুক নিশিকাব বা সিহঁতৰ আগত পাৰিলে নক'ব। এই ভয়টোৱে কিন্তু এটা জাতি, মানৱ জাতিক ভয়াতুৰ কৰি দিব। এইবিলাক কণ কণ শিশু, সিহঁতে ভয়টো যদি এতিয়াই বুজি পায়, এই ভয় থাকি যাব। ডাঙৰ মানুহৰ আগত কথা ক'বলৈ ভয় কৰা, মিটিঙত কথা ক'বলৈ ভয় কৰা, অকলে অকলে ৰুমটোলৈ যাবলৈ ভয় কৰা। সিটো নাজানে, সি জন্ম হৈ পেলাই জানে জানো যে ৰুমটোলৈ ভয় কি বস্তু? কিন্তু এদিন দেখিব সি ৰুমটোলৈ যাবলৈ ভয় কৰে, অকণমান বাহিৰলৈ ওলাবলৈ ভয় কৰে। এই ভয়টো কোনে দিলে? আমি ঘৰৰ মানুহখিনিয়ে দিয়া নাইনে? চাবচোন আপোনালোকে, আমি ঘৰৰ মানুহখিনিয়ে দিলো। ভয় নহয়, সাৱধান কৰিব, সাৱধান কৰিব। তই যা, দেখিবি দেই আন্ধাৰ আছে, ৰাতি কিবা লাঠি চাঠি পৰি থাকিব পাৰে, ঠেঙত লাগিব, ঠেঙত লাগিলে তই দুখ পাবি। আপুনি দূৰৰ পৰা চাই থাকক, ভয় কৰিবলৈ। ভয়টো বৰ বেয়া। অকল সেই ভয়েই বহুত ভয় হয়। পঢ়া শুনাতো ভয় হ'ব, খেলা ধূলাত ভয় হ'ব, চব পিনৰ পৰাই ভয় হ'ব। মই মোৰ ক'বলগীয়া বহুতখিনি আছে, কিন্তু মই বৰ গৈ থাকিলে কথা ওলাই যাব। কিন্তু যিখিনি কথা কৈছোঁ, অভিভাৱকসকলে অন্তত অকণমান হ'লেও শিশুখিনিক ডাঙৰ কৰক। মই 8-9ৰ ল'ৰা ছোৱালী হোৱাহেঁতেন এইখিনি কথা নকলোহেঁতেন। যিহেতুকে মই শিক্ষক শিক্ষয়িত্ৰীসকলকো মই সদায় ক্লাছত লৈ আছোঁ। নতুন শিক্ষা, মাৰ পেটৰ পৰা জন্ম হৈয়ে সিহঁতে একো নাজানে, ইয়ালৈ পঠাই দিছে। আম মানে কি নাজানে, কঁঠাল মানে কি নাজানে। তোমালোকে সেই ভাবি ইহঁতক পঢ়াবা। সেয়ে এই শিশুসকল আপোনালোকৰ ঘৰৰে, আপোনালোকেও ভাবিব ই একোৱেই নাজানে। তেতিয়াহ'লে তাক প্ৰত্যেকটো কথাই আপোনালোকে শিকাব লাগিব, ভাল বেয়া। ঠিক তেনেকৈয়ে শিশুসকল এদিন দেশৰ ধৰণী হ'ব। মুখৰ কথাত নহয়। আজি আপোনাৰ ল'ৰাটোৱে ফাৰ্ষ্ট ক্লাছ পালে, ষ্টেণ্ড কৰিলে, কিন্তু মাথা মুণ্ড সি ঘৰখনত আহিব, ঘৰখনত আহি সি একোৱেই নাজানে। আনকি এনেকুৱা হয়, সি ভাতৰ থালখন কেনেকৈ ল'ব সেইটোৱেই নাজানে। বাপেকে বাৰীত কোৰ মাৰি আছে, অকণমান গৈ সহায় কৰিব নাজানে। তেনে শিক্ষাৰ কোনো মূল্য নাই। সেই শিক্ষা আমাক নালাগে। যি শিক্ষাই ঘৰখনত অলপ সহায় সহযোগ আগবঢ়াব নোৱাৰে, যি শিক্ষাই এটা ল'ৰাক নিজকে স্বাৱলম্বী কৰি তুলিব নোৱাৰে, সেই শিক্ষাৰ কোনো মূল্য নাই। সদায় নিজকে আজি
মই কৈছোঁ আপোনাৰ ঘৰত দেউতা নাই, ঘৰত কাম কৰা মানুহ নাই, ল'ৰাটো কিন্তু গছগজীয়া ডেকা, BA পাছ কৰি আহিছে, ঘৰতে আছে, জেওৰাখন বাৰীৰ ভাঙি গ'ল, দেউতাই লগাই যোৱা কবি দৰা খাবলৈ ধৰিছে, ল'ৰাটোৱে কিন্তু কি কৰিছে, মাকে আৰু ল'ৰাটোৱে জাষ্ট হাজিৰা এটা বিচাৰ। সেইটো হ'ব নালাগে, সেইটো শিক্ষা আমাক নালাগে, নহয়, সি নিজে যাব লাগিব, মাকে তাক ক'ব লাগিব, যাচোন এই বাঁহ আছে নহয়, বাঁহ দুটা কাটি পেলাই জেওৰাখন দি দে, যিটো ল'ৰাই শিক্ষাও ল'ব, ঘৰৰ কামো কৰিব, সমাজৰ কামো কৰিব, ৰন্ধা বঢ়াও কৰিব জানিব লাগিব, সেয়াহে শিক্ষা। সেই ল'ৰাৰ কেতিয়াও মৃত্যু হ'ব নোৱাৰে, সি কিবা এটা কৰি হ'লেও এইখন দেশত খাবই, মাক বাপেককো ভোকত ৰাখিবলৈ নিদিয়ে। আমি বেছিভাগ অভিভাৱকে কি কৰোঁ, মোৰ ল'ৰা ভালকৈ পঢ়ি ভালকৈ পাছ কৰি এটা ভাল চাকৰি ল'ব। মই কিন্তু মোৰ ল'ৰাক কি কৈছিলোঁ জানে, মোৰ ল'ৰাক মই কি কৈছিলোঁ, তই পঢ়াৰ শেষ সীমালৈকে তই পঢ়। আজি অপেনলি আপোনালোকক কৈছোঁ, পঢ়াৰ শেষ সীমা তহঁতৰ ক'লৈকে আছে, MA, ডক্টৰেট আৰু কি আছে গোটেইখিনি ল। চাকৰিৰ কাৰণে কিন্তু তোক মই পঢ়িবলৈ দিয়া নাই, চাকৰিৰ কাৰণে কিন্তু মই পঢ়িবলৈ দিয়া নাই। সদায় মনত ৰাখিব, চাকৰিৰ কাৰণে আপোনালোকে পঢ়িবলৈ নিদিব, আপুনি পঢ়িবলৈ দিয়ক, শেষ সীমালৈকে যদি আপোনালোকে পাৰিব তালৈকে পঢ়াওক। তাৰপিছত সেই ল'ৰাই আহি পথাৰত হাল মাৰি থাকক, আপোনাৰ মনটো ডাঠ হৈ থাকিব, ল'ৰাটো তেতিয়া দুখত নপৰে। ল'ৰাটো যে মোৰ লগৰ ল'ৰাই MA পাছ কৰি প্ৰফেচাৰ হ'ল, কেতিয়াও দুখত নপৰে। তাৰ লগৰ ল'ৰাবিলাকে যেতিয়া MA পাছ কৰি আহি তাৰ ঘৰলৈ যেতিয়া তই ইমান পঢ়া শুনা কৰি তই হাল মাৰিছ, ইছৰাম আমিহে একো নোৱাৰোঁ দে। তেনেকেতো শিক্ষা তেনেকেতো শিক্ষা তেনেকে দিবলৈ চেষ্টা কৰক। আৰু এইয়া সময় এইয়া কণ কণ শিশু আপোনালোকে তেনেকেই মানুহ কৰক। কেতিয়াও আপোনালোকে সেই ল'ৰা ছোৱালীৰ কাৰণে আপোনাৰ ঘৰখন কাৰণে চিন্তা কৰিব নালাগে। মই বৰ বিশেষ নকওঁ, আমাৰ যথেষ্টখিনি কোৱা হ'ল। শিক্ষক কাৰণ স্কুলটো বন্ধ হৈ আছিলে, অনলাইন যিসকলে কৰি আছিলে তেওঁলোকে শিক্ষা গ্ৰহণ কৰি আছিলে, কিন্তু অফলাইন কৰিব পৰা নোহোৱাৰ কাৰণে ঘৰে ঘৰে যেতিয়া আমি ভেলিউগুৰি, হিলাধাৰী, আমাৰ মাধৱপুৰ, বাৰভূঞা, দীপলুঙা বাগানত, তাৰপিছত আমাৰ সাপে থাকি বৰপাম, এনেদৰে আমি ঘৰে ঘৰে আচলতে শিক্ষক যোৱাৰ নিচিনা হৈছিলে। সেই কাৰ্যসূচীৰ জৰিয়তে আমি ক'ব নোৱাৰোঁ যে সম্পূৰ্ণ সফল হৈছোঁ বুলি, কিন্তু যিখিনি শিক্ষা আমি অনলাইন বা অফলাইনত দিব পৰা নাছিলোঁ তাক অকণমান কি হ'লেও আমি পৰীক্ষা অনুষ্ঠিত কৰিছোঁ। গতিকে এই শিক্ষক শিক্ষয়িত্ৰীসকলে ঘৰে ঘৰে গৈ যে তেওঁলোকে পাঠদান কৰিছিলে, তেখেতসকলৰ আজি যে নৱবৰ্ষ, প্ৰত্যেক বছৰেই প্ৰথম দিনটোৰ আমাৰ বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস। আজি হয়তো বহু ব্যক্তিয়ে পিকনিক খাবলৈ গৈছে, বহুতৰ আজি এটা প্ৰীতি ভোজৰ আয়োজন কৰিছে, কিন্তু আজি আমি মুখ্য অতিথি ডাঙৰীয়ে কোৱাৰ দৰে আচলতে ইয়াতকৈ আৰু ডাঙৰ প্ৰীতি সন্মিলন হয়তো হ'ব নোৱাৰে। যি সেই 3 বছৰীয়া শিশুগৰাকীয়ে যে বাগৰুম্বা নাচিছে, মই কেমেৰা ৰেকৰ্ডিং কৰিব পৰা নাই, ইমান ধুনীয়াকৈ নাচিছে, গাইছে। আৰু এই লগতে এই শিশুসকল এই বয়সত কিন্তু আমি স্কুল দেখা নাছিলোঁ, এই বয়সত আমি স্কুল দেখা নাছিলোঁ, স্কুল যোৱাও নাছিলোঁ, কাৰণ আমি 6 বছৰ বয়সত আমি নামভৰ্তি কৰিছোঁ, তেতিয়া 5 বছৰ বয়সতো নামভৰ্তি নহয়। কিন্তু এতিয়া 3 বছৰৰ শিশুৱে নাচিছে, গাইছে, আৰু মানে মোৰ নিজৰে ভাল লাগিছে। মই হিন্দী নাজানিম চাগে, ইহঁতে ঠাইলৈকে যিমান হিন্দী জানিব, কাৰণ কানি কানি দিলগুচি কৰাই হিন্দীতে চব কৰিব, ইংৰাজীতে কৈ গৈ
কৰিছে কেনেকৈ ইংৰাজীত আচলতে মানে সম্বোধন কৰিব লাগে আমি বহু ইয়াত পঢ়ি থকা মাক দেউতাকেও নাজানে হিন্দীত এড্ৰেছিং কৰাও নাজানে আমাৰ খাতাহে পিতাহে তেনেকৈ কৈ থাকোঁতে আমাৰ হিন্দীতে গতিকে এই শিশুসকলে ইমান সৰুৰে পৰা যে আজি একদম বলিষ্ঠভাৱে কথা নাই যে তেওঁলোকে 3 বছৰীয়া ছোৱালীৰ নাম কি আছিলে ৰূপালী দীপিকা তাই 3-4 বছৰ হৈ দিয়া নাই হ'বলা তাই যে নাচি ফুৰিছে বাগুম ঘৰতে হেৰিখন যে আৰ্নাইখন যে তাই লৰচৰ কৰিছে এনেকৈ লৰাব লাগে জানিছে সেইজনী ছোৱালী ডাঙৰ হ'লে কি হ'বগে সেইটোৱে আমাৰ গৌৰৱ মানে মই এটা এই এনেকুৱা ধৰণৰ প্লেটফৰ্ম যদি অসমৰ গাঁৱে ভূঞে চুকে লোকে হয় আৰু তাতে কি লাগে আৰু অসম সাহিত্য সভাই এই বিদ্যালয়খন বিশ্বনাথ চাৰিআলি পাতিব বিচাৰিছিলে কিন্তু বিশ্বনাথ জিলাখনত এই বিদ্যালয়খন এই আমাৰ বিঞ্চি বৰদলৈ ডাঙৰীয়া এই হবিবুৰ ৰহমান গোপাল দাস হিৰণ্য হাজৰিকা আৰু লগতে সেই মিটিংখনত সদম্পে যেতিয়া দীপেন বৰদলৈ কৈ দিলে হয় মই আৰ্থিকভাৱে যিকোনো প্ৰকাৰে সহায় কৰি দিম সাহিত্য সভাই চিন্তা কৰিব নালাগে ধন টকা পইচা মাটিৰ ক্ষেত্ৰত খালি আপোনালোকে শিক্ষকৰ কাৰণে কিতাপ দিয়ক শিক্ষকক প্ৰশিক্ষণ দিয়ক বাকী মই ঘৰ দুৱাৰ চব বনাই দিম আৰু সেইকাৰণে বিশ্বনাথ চাৰিআলি টাউনত হ'বলগীয়া স্কুলখন এই আপোনালোকৰ মাজত হ'ব প্ৰথম সভাতে মানে চিন্তা হৈছিলে যে আমাৰ অভিভাৱকৰতো ল'ৰা ছোৱালী ভালকে পঢ়াবলেতো বাহিৰত দিবলৈ আৰ্থিকভাৱে জৰুৰা ইয়াত বিদ্যালয় হ'ব জানো কিন্তু আমি জানো ৰিক্সাৱালা হওক ঠেলাৱালা হওক দিন মজুৰি কৰা হওক বাগানত পাত তোলাই হওক নিজৰ সন্তানক সদায় উচ্চ শিক্ষাৰে শিক্ষিত হৈ শিক্ষিত শিক্ষা লাভ কৰাটো বিচাৰে আৰু সেই তাৰ প্ৰমাণ আজি আপোনালোকৰ চকুৰ আগতে আপুনি শিকি নকৰিব পাৰে আপোনাৰ ল'ৰা ছোৱালী ইংৰাজীত কৈছে ইংৰাজীত আপুনি কি কৈছে তাতকৈ আৰু গৌৰৱৰ কথা কি হ'ব পাৰে নালাগে ডক্টৰ ইঞ্জিনিয়াৰ হ'বৰ কাৰণে উকিল হ'বও নালাগে হালোৱাই হওক কিন্তু 3টা ভাষা ক'ব পৰা হওকচোন মঞ্চত আহি সভাত আহি পেলাই বুকু ভিন্দাই ক'ব পৰা হওকচোন তেনেকুৱা মানুহ নাই কাৰণে আমাৰ গাঁৱৰ ৰাস্তাবিলাক গাঁৱৰ ঘৰবিলাক কৰি আছে আজি এতিয়া কল্পনা বাইদেউ এটা গাঁৱৰ একদম ভিতৰুৱা অঞ্চলৰ পৰা আহি পঢ়ি শুনি আদি এটা আমাৰ গোটেই গাঁও পঞ্চায়তৰ নেতৃত্ব দিয়া ছোৱালী সেই এই যে কথা ক'ব পৰা মানে শিক্ষা আমি সমাজখনক আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে শিক্ষা সকলো ক্ষেত্ৰত অকল চাকৰি কৰাৰ ক্ষেত্ৰত নালাগে নহয় গাঁৱৰ কিবা এটা সমস্যা কাৰণে যদি ভালকে ক'ব পৰা কাৰণে যে আজি আমাৰ ঢেলেগুৰিতে হ'ল বা বৰপামতে ভালকে ইংৰাজী এপ্লিকেশ্যন লেখাবলৈকে নহয় আৰু নথকাৰ কাৰণে বা ক'বলৈ ভয় কৰে মন্ত্ৰী এমএলএ হিমন্ত বিশ্ব শৰ্মা যদি আজি আহি যায় ঘৰকে তেওঁৰ আগত ক'বলৈ মুখখন কি ক'ম ভয় কৰে সেই মই ক'লে বা হাঁহি দিয়ে বা মোক কোৱাটো ভুল হয় বা এই ক'ব নোৱাৰাৰ কাৰণে কি হয় সমস্যা থাকি যায় ইহঁতো ভয় নকৰে কাৰণ আজি আপোনালোকৰ আগত ভয় কৰা নাই কালি 1000 মানুহৰ আগত ভয় নকৰিব সেই ভয় ভাৱ ভঙা মানে সমাজখনৰ উন্নতি আৰু এওঁলোকে হ'বগৈ আমাৰ সমাজৰ এই অঞ্চলৰ উন্নতিৰ কাৰণে গতিকে মই আচলতে ভাল লাগিছে যি সিদ্ধান্ত লোৱা হ'ল ইয়াত বিদ্যালয়খন স্থাপন কৰিবৰ কাৰণে সেই সিদ্ধান্ত বৰ সুন্দৰ হৈছে এই ক্ষেত্ৰত বিদ্যালয়ৰ ফালৰ পৰা যিহেতু নৱবৰ্ষ প্ৰত্যেক নৱবৰ্ষতে এই বিদ্যালয় কৰ্মৰত প্ৰত্যেকগৰাকী শিক্ষক শিক্ষয়িত্ৰীকে আমি বিদ্যালয়ৰ ফালৰ পৰা একোটাকৈ তেওঁলোকৰ মূল্যৱান যিটো অস্ত্ৰ কলম ব্লেক এণ্ড হোৱাইট বুলি যি কথা কয় ই শিক্ষকৰ কাৰণে হয় এটা কলম নীলা আৰু এটা কলম ৰঙা নীলাৰে তেওঁলোকে বিদ্যা দিয়ে আৰু ৰঙাৰে তেওঁলোকে বিদ্যাৰ ফুলখিনি শুধৰণি কৰে সেই দুইটা অস্ত্ৰ শিক্ষকৰ অতি প্ৰয়োজনীয় গতিকে আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোত আমাৰ বিদ্যালয়ৰ ফালৰ পৰা একোটাকৈ তেওঁলোকক ৰঙা আৰু একোটাকৈ নীলা কলম উপহাৰ স্বৰূপে দি যাতে এই উঠি অহা শিশুসকলক তেওঁলোকে এক আমোদ অস্ত্ৰ কৰক যাতে আমি ইয়াৰ পৰাই বহুকেইজন আমাৰ গোবিন্দ গোস্বামী পাওঁ বহুকেইজন বিঞ্চি বৰদলৈ পাওঁ বহুকেইজন বিজ্ঞানী পাওঁ বহুকেইজন চিকিৎসক পাওঁ আৰু বহুকেইজন এনেকুৱাজন ব্যক্তি পাওঁ যিয়ে সমাজখনক আগুৱাই নিব পাৰে গতিকে মই আজি মুখ্য অতিথি বিঞ্চি বৰদলৈদেৱৰ আৰু বৰ্মা বাইদেউৰ জৰিয়তে আমাৰ বিদ্যালয়ৰ প্ৰথমতে প্ৰধান শিক্ষক সঞ্জয় কলিতাক দুটি কলম উপহাৰ দিবৰ কাৰণে অনুৰোধ জনাইছোঁ
নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ। এওঁৰ দায়িত্বতে আছে গোটেই বিদ্যালয়খনৰ গুৰু দায়িত্ব, শিশুৰ পৰা শিক্ষকলৈকে তেওঁৰ শৈক্ষিক দিশত। ইয়াৰ পিছতে আমাৰ পূৰ্ণিমা বসুমতাৰী আমাৰ পদ্মা বাইদেউৰ পৰা বৰ্ণালী কুৰ্মী বৰ্ণালী বৰ্ণালী কুৰ্মী উৰ্মিলা পাটৰ আমাৰ সঞ্চালকৰ সভাপতি মহোদয় উৰ্মিলা পাটৰ গীতাঞ্জলি কুৰ্মী মণিদীপা দাস শইকীয়া হেমন্ত কেওট নৱবৰ্ষৰ শুভেচ্ছা এটি ৰঙা নীলা কলমৰে আমাৰ মণিদীপা দাস শইকীয়া আমাৰ পূৰ্ণিমা বৰদলৈ হেমন্ত কেওট আছে আমাৰ বিজ্ঞানৰ শিক্ষক ইয়াত পূৰ্ণিমা বৰদলৈ লিপিকা বৰা আৰু আমাৰ মীনা বাইদেউ লাগি আছে পিছত
ওই কারণে মরম আসুতিয়া একুবারে ওই কারণে মরম আসুতিয়া এ কথা কই সুধিছো অনিতি রবে তই যাবান মুজুয়া জীবন কি হব তই জীবন কি হব মই বাৰে বাৰে কিয় কৈ আছো নামভৰ্তি চলি আছে বহুতে কয় অসম সাহিত্য সভাৰ স্কুলহে অসমীয়া ভাষা শিকাব মোৰ ল'ৰা ছোৱালীক মই ইংলিছ মিডিয়ামত পঢ়াম অকল টাই পিন্ধি স্কুল যোৱাটোৱেই শিক্ষা নুবুজায় যি ছাত্ৰ ছাত্ৰীয়ে ঘৰত শিকা মাতৃভাষাটো যিয়ে নহওক যদি পঢ়িব শিকিব নাজানে কি জানে তেতিয়াহ'লে আজি এই ইয়াৰ মাজতে থকা এজন ল'ৰা বা ছোৱালী যদি ইংলেণ্ডলৈ যায় ধুনীয়াকে ভাষণ দি আছে ইংৰাজী তাৰ বিশিষ্ট ব্যক্তিয়ে কি ক'ব জানে কেন ইউ ডেন্স ইন বিহু নাই মইতো ইংলিছ মিডিয়ামত পঢ়া মই বিহু নাজানো মই বাগৰুম্বা নাজানো বড়ো নৃত্য নাজানো মই ঝুমুৰ নাজানো তেতিয়া তাত সুধিব এইটো কি প্ৰাণীত ইংৰাজী আমাৰ ভাষা আমি জানো তুমি শিকিছা শিকিছা কিন্তু তুমি মাত নাজানা দেখোন বড়ো নৃত্য নাজানা ঝুমুৰ নৃত্য নাজানা বিহু নাজানা তুমি নিজৰ মাকে নাজানা ইয়াৰ খটখটাই ইংৰাজী কৈ লাভ নাই গতিকে সাহিত্য সভাৰ ডক্টৰ ৰমেশ পাঠক ছাৰ সাহিত্য ছাৰ তেওঁ ঢুকালে সপোন আছিলে মোৰ ল'ৰা ছোৱালী তেওঁ কৈছিলে মোৰ ল'ৰা ছোৱালী অসমীয়াত যেনেকে উদ্যাক্ত কণ্ঠৰে ভাষণ দিব পাৰিব ইংৰাজী ক'লে ইংৰাজীটো ভাষণ দিব পাৰিব হিন্দী ক'লে হিন্দীটো ভাষণ দিব পাৰিব কাৰণ অসমীয়াৰ বদনাম আছে অসমীয়াই বোলে পানী খায় এনে পানী খোৱা অসমীয়াই যে পানী পিতা হওঁ বুলিও ক'ব পৰা ধুনীয়াকৈ শুদ্ধ উচ্চাৰণ ক'ব পাৰিব নালাগে আমাক চাৰ্টিফিকেট ফাৰ্ষ্ট ডিভিজন ফাৰ্ষ্ট ক্লাছ একো নালাগে ভাষাকেইটা তিনিটা ভালকৈ জানি এই যে ইমান সুন্দৰভাৱে ভয় নকৰাকৈ আগতে আমাৰ মনত আছে এই বৰ্মন যে বিষ্ণুমা দিৱস পাতিছিলে এই দলংগুৰিতে পঢ়া ষ্টেজত উঠিবৰ কাৰণে বুকু কঁপি থাকে বুকুৱে ধান পায় ধপ 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 মাৰি থাকে
এই লক্ষী বাইদেউহঁতে আমি একেলগে জানো বাইদেৱে কিমান নাছিলে, কিমান ভয়। এইটো দি দিয়াৰ লগে লগে মুখস্থ পাহৰিলো, শেষ কবিতা আবৃত্তি। এতিয়া আমি উঠো ষ্টেজত 10 বছৰ, 11 বছৰ, 15 বছৰ, আৰু এওঁলোক উঠিছে 3 বছৰ। বুধবাৰ বজাৰ হ'লে বজাৰ যাব নোৱাৰি, স্কুল যা। ইউনিফৰ্মৰ কাপোৰ পিন্ধি বাহিৰত নোলাবি। আমাৰ বহুতে ইউনিফৰ্ম কাপোৰ পিন্ধি বজাৰ সমাৰলৈ যায়, ঠিলিও থাকে, একেযোৰ কাপোৰ লেতেৰা কাপোৰ পিন্ধি আহে। সেইখিনিতো মাকে চাব পাৰে। সময়মতে পঢ়া টেবুলত বহি চাব কি কৰিছে কি নাই, এটা কথা ক'ব পাৰে, একো নাজানে। কিন্তু এটা কথা ক'ব পাৰে, চিঞৰি চিঞৰি পোৱা মই শুনি আছো। আপুনি বুজি পোৱা নাই পিছৰ কথা, এইটো চিঞৰি চিঞৰি পঢ়ি আছে। আৰু ল'ৰা ছোৱালীক কেতিয়াও মনে মনে পঢ়িব নেকি, মই অনুৰোধ, মনে মনে পঢ়িব নেকি এতিয়া একে ভৱিষ্যতলৈ। আৰু আজি তাৰিখতো এজন মই শিক্ষক, 13 বছৰ শিক্ষকতা কৰাৰ পিছতো মই যদি কিবা এটা পঢ়িবলৈ যাওঁ, এই মাজতে কোৰ্চ এটা কৰিছিলো ইংলেণ্ডৰ, ঘৰত ছোৱালীয়ে যিমান জোৰছে পঢ়ে মোৰ সিমান জোৰছে পঢ়িবলগীয়া হয়। মই মনে মনে পঢ়িলে কি জানে, পৰিবাৰে পাকঘৰত কিবা কাম কৰি আছে, মাৰ লগত কিবা কথা পাতি আছে, সেইটো মনলৈ আহিলে। দেউতাই বাৰীত কিবা এটা কথা আছে, সেইটো মনলৈ আহিলে। বাহিৰৰ ঘৰৰ মানুহে কিবা এটা কথা আছে, সেইটো মনলৈ আহিলে। গোটেইখিনি আৰু সংসাৰ কৰা মানুহ চব যেতিয়া সোমাই যাব ইফালে সিফালে, যিটো পঢ়ি আছো মনত নপৰে। আৰু ইহঁত কিন্তু আৰু সেইবিলাক কোনোবা এটাই চিঞৰি মাৰিলে খুঁৱৰি পৰে, খেলিবলৈ যাওঁ বল, আমুকৰ ঘৰত খেলি আছে, আমুকৰ তাত কিবা হৈ আছে। পঢ়ি যেতিয়া চিঞৰি চিঞৰি পঢ়িব, বাহিৰৰ দৃষ্টান্তটো কাণত নোসোমাব, কাৰণ নিজৰ মাতটোহে কৰিব। যিমানেই হুলস্থুল হ'ব মনে একদম চিঞৰি চিঞৰি মতা নাই, সেইটোতো কৰিবৰ কাৰণে শিক্ষা নালাগে। চিঞৰি চিঞৰি মাতি মাতিব, তেতিয়ালে এই শব্দৰ উচ্চাৰণ ভাল। বহুত ডাঙৰ ডাঙৰ ব্যক্তি আহি পেলাই যে কয় মই চব জানো, ভাষণ দিব নাজানো। ভাষণ দিবৰ কাৰণে শব্দৰ উচ্চাৰণ ভাল হ'ব লাগে, আৰু উচ্চাৰণ ভাল হ'বৰ কাৰণে চিঞৰি চিঞৰি সৰুৰে পৰা পঢ়িব লাগে। এই উচ্চাৰণ ভাল কৰিবৰ কাৰণে, ভালকে পঢ়িবৰ কাৰণে এটাই কথা, পঢ়িব লাগিব, চিঞৰি চিঞৰি পঢ়িব লাগিব। টোপনি ভাঙিব, অৱসাদ ভাঙিব, আপোনাৰো ভাল লাগিব। মোৰ ল'ৰা ছোৱালীয়ে পঢ়ি আছে, গতিকে এইখন উত্তৰটো কামনা কৰিলো। মই বাৰে বাৰে কওঁ, মোৰ স্কুল কিন্তু চেঙামাৰী হাই স্কুল। এইখন আপোনালোকৰ এখন সুবিধা নথকা, আপোনালোকে যে বাহিৰৰ স্কুললৈ যায় কি চাই যায়, যে স্কুল বন্ধ কম হ'ব, তাত ইংৰাজী পঢ়িব, হিন্দী পঢ়িব, অসমীয়া পঢ়িব, চব পঢ়িব, চব পাব। গতিকে আপোনালোকে বহুত দূৰলৈকে যায় ছাত্ৰ ছাত্ৰীসকলক অলপ চৰকাৰী স্কুলতে বেলেগ এটা শিক্ষা, হয় নহয়? সেই শিক্ষাটো দিবৰ কাৰণে মই আপোনালোকক এখন প্লেটফৰ্ম দিছোঁ, এখন মঞ্চ দিছোঁ, এখন বিদ্যালয় দিছোঁ। ইয়াৰ প্ৰধান শিক্ষক বেলেগ, শিক্ষক শিক্ষয়িত্ৰী বেলেগ, সঞ্চালক মোৰ দেউতা হ'লেও তেওঁ ৰাজহুৱাভাৱে দায়িত্ব দিছে। সেই দায়িত্ব তেখেতে লোৱা নাই। অসম সাহিত্য সভাৰ চেঙামাৰী শাখা সাহিত্য সভা, চতিয়া আঞ্চলিক চতিয়া আঞ্চলিক সাহিত্য সভা আৰু খুদ হিৰণ্য হাজৰিকা আছে বিশ্বনাথ জিলা সাহিত্য সভাই দায়িত্ব দিয়া তেখেত সঞ্চালক। গতিকে এইটো ব্যক্তিগত সম্পত্তি নহয়, সেই সঞ্চালকগৰাকীয়ে চলাইছে। খালি মই ইয়াত এটাই সপোন, মোৰ সপোনটো ইয়াত আছে যে এইখন বিদ্যালয় আপোনালোকে এনেকুৱাকে পাওক, যিটো আশা আপোনালোকে ডন বক্সত কৰে 100% নহ'ব পাৰে, কিন্তু আজি বা 15 বছৰৰ পিছতো হ'ব পাৰে। কাৰণ আপোনালোকে এবাৰ মনত ৰাখক, প্ৰত্যেকখন বিদ্যালয় আৰম্ভ হওঁতে ছাত্ৰ ছাত্ৰী আৰম্ভণিখন আমি গৌৰৱে ক'ব পাৰোঁ যে আমাৰ ভাল 111 গৰাকী ছাত্ৰ ছাত্ৰীৰ আপোনালোকে এডমিশ্যন দিছিলে। বিভিন্ন কাৰণত এবাৰ এনকেট আছে, কিয়? কাৰণ লকডাউনে বহুত ক্ষতি কৰিলে, আৰ্থিকভাৱে জোৰদাৰ কৰিলে বহুতক। বহুত ল'ৰা ছোৱালী ভাবিছে এতিয়া স্কুল নহয়, কি কৰিম কি নকৰিম, বহুত নাৰ্ভাছ হৈ গ'ল। কি কৰিম? কাৰণ ইহঁতক ঘৰত কণ্ট্ৰল কৰা কিমান অসুবিধা মোৰ গৰাকীৰ পৰাই মই গম পাইছোঁ। আগতে দেউতা ৰঙা চকুতে চব হৈ গৈছিলে, এতিয়া ৰঙা চকুত মানে দুটাই তেওঁলোকৰ ৰঙা চকু বেছি হয়। আগতে মোবাইল দেখাই নাছিলো, পাছৱৰ্ড খোলাটো পিছৰ কথা, এওঁলোকে বাপেক মাকৰ মোবাইলৰ পাছৱৰ্ড খুলি ভিডিঅ' চেলফি চব কৰিব পাৰে 3 বছৰীয়া। এওঁলোকক কণ্ট্ৰল কৰাটো বৰ অসুবিধা।
যি নহওক এই যে বিশ্বাসখন আপোনালোকে ৰাখিছে ৰাষ্ট্ৰীয় সংগীত শুরু করো ভারত ভাগ্য বিধাতা पंजाब सिंधु गुजरात मराठा द्राविड़ उत्कल गंगा गंगा हिमाचल यमुना गंगा उत्कल जलधिकरंगा तव शुभ नामे जाने तव शुभाशीष मांगे ধন্যবাদ থেংক ইউ সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাইছো সোনকালে ডাঙৰ হোৱা বেছি বেছিকে পঢ়া ভালকে আগবাঢ়ি যোৱা তাকে কামনা কৰি আজিৰ এই সভা ইমানতে সামৰি মাৰিছো অভিভাৱকৰ লগত ধন্যবাদ।